নমস্কাৰ। আজি 4 এপ্ৰিল আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আমি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন খবৰসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। দিব লৈছোঁ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। অসমীয়াৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলিব মিয়াই। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দুদিনৰ পিছতে ৰাজপথলৈ ওলাই আহিব খ খ মিয়া। আছাউদ্দিন ওৱেইছিৰ দুদিনীয়া ভ্ৰমণে উৎসাহিত কৰিলে মিয়াক। আছাউদ্দিন ওৱেইছিৰ সাম্প্ৰদায়িক ভাষণৰ কোনো প্ৰতিবাদ নকৰিলে কংগ্ৰেছে। সামাজিক বাতাবৰণ নষ্ট কৰিবলৈ ওৱেইছিক অসমলৈ আনিছিল কংগ্ৰেছে। সাম্প্ৰদায়িক ভাষণেৰে মিয়াক ৱেপনাইজ কৰিলে কংগ্ৰেছে। এইদৰে পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। মিয়া আৰু কংগ্ৰেছৰ মহৰী হৈছে লুৰিণজ্যোতি গগৈ। মই হিমন্ত বিশ্ব শৰ্মাৰ মহৰী হিচাপে নিজকে গৌৰৱ কৰোঁ। এই মন্তব্য বিধায়ক বিশ্বজিৎ ফুকনৰ। গৌৰৱকৈ ভৰি চেলেকি বিধায়ক হোৱাৰ সপোন দেখিছে লুৰিণজ্যোতি গগৈয়ে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে একো কথা নকয় গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। পৰিপক্ক ৰাজনীতিবিদ নহয় লুৰিণজ্যোতি গগৈ। সীমান্তৰ সমস্যা দূৰ কৰিবলৈ সুপ্ৰিম কোৰ্ট নেকি লুৰিণজ্যোতি গগৈ? 4 বছৰ ধৰি একেখিনি কথা কৈ আছে লুৰিণজ্যোতি গগৈয়ে। ছাত্ৰ সন্থাৰ পৰা আহি কেনেকৈ ইমান সম্পত্তি গঢ়িলে লুৰিণজ্যোতি গগৈয়ে? গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ হৈছে কমেডিয়ান। সাংসদ হৈ থাকিও গৌৰৱ গগৈয়ে সৰুপথাৰ সমষ্টিৰ বাবে একোৱেই কৰিব নোৱাৰিলে। জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি কৰি আছে কংগ্ৰেছে। এনেদৰে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈক থকা সৰকা কৰিলে বিশ্বজিৎ ফুকনে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। পুনৰ সৰ্বানন্দ সোণোৱালৰ বিস্ফোৰক মন্তব্য। সৰ্বানন্দ সোণোৱালৰ এটা মন্তব্যই তোলপাৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰ চৰাত। সৰ্বানন্দ সোণোৱালে মঞ্চত মুকলিকৈ মন্তব্য প্ৰদান কৰিছে যে জনপ্ৰতিনিধিৰ সৰলতা আৰু নম্ৰতা থাকিব লাগে। সৰলতা আৰু নম্ৰতাই হৈছে জনপ্ৰতিনিধিৰ আটাইতকৈ মূল্যৱান সম্পদ। মাজুলীত এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। জটিলতা আৰু কৃত্ৰিমতা নথকা মানুহক অধ্যয়ন কৰিবলৈ সহজ আৰু যিকোনো সময়তে ৰাইজে জনপ্ৰতিনিধিক মনৰ কথা ক'ব পাৰিব লাগে বুলি মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এজেপি প্ৰাৰ্থী কুংকি চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰিছে যে ভণ্ড জাতীয়তাবাদ নচলিব। গুৱাহাটীৰ ফেঞ্চি বজাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে কুংকি চৌধুৰীৰ বিৰুদ্ধে। হঠাৎ নিৰ্বাচনী প্ৰচাৰৰ মাজতে উত্তপ্ত হৈ পৰে পৰিস্থিতি। আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। শিৱসাগৰৰ পৰা অখিলকৈ টাটা বাই বাই। এই মন্তব্য জাতীয় সংগঠনৰ। বিগত 5 বছৰে শিৱসাগৰৰ কোনো উন্নয়ন নকৰিলে অখিল গগৈয়ে। শিৱসাগৰৰ উন্নয়নৰ স্বাৰ্থত এতিয়া বিজেপিক সমৰ্থন দল সংগঠনৰ। 14টাকৈ জাতীয় সংগঠনে মুকলি সমৰ্থন দিলে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক। শিৱসাগৰত 14টা জাতীয় দল সংগঠনৰ সৈতে কুশল দুৱৰীৰ নিৰ্বাচনী সভা। জাতীয় সংগ্ৰামী সেনা অসম, আটাচু, টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, সংগ্ৰামী সেনা অসম, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদকে ধৰি আটাইকেইটা সংগঠনৰ মুক্ত সমৰ্থন বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীলৈ। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাক পুনৰ মুখ্যমন্ত্ৰী বনাওক। অসমৰ ৰাইজলৈ এই মুকলি আহ্বান জনাইছে গৃহমন্ত্ৰী অমিত শ্বাহে। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক বহুৱাওক। এইবাৰ আপোনালোকে 90খন আসন পাৰ কৰি বিজেপি চৰকাৰ বনাব লাগিব। বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছতে অসমৰ পৰা দৌৰি দৌৰি পলাব লাগিব বাংলাদেশী। অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্যত হ'ব ভয়ংকৰ অভিযান। এটাকৈ অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি খেদা হ'ব। এইবাৰ বিজেপি চৰকাৰ হ'লে অসমত অনুপ্ৰৱেশকাৰী মুক্ত কৰিম। এতিয়া আৰু অসমত গুলীবাৰুদৰ শব্দ আৰু নুশুনে। 2016 চনৰ পাছত অসমলৈ পৰিৱৰ্তন আহিছে। এনেদৰে উদাত্ত ভাষণ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আছে আনন্দ মিশ্ৰ। 5, 6 আৰু 7 এপ্ৰিলত অসমত প্ৰচাৰ চলাব আনন্দ মিশ্ৰই। বিজেপিৰ হৈ কেইবাখনো প্ৰচাৰ চলাব প্ৰাক্তন IPS বিষয়া
আনন্দ মিশ্ৰই। 5 এপ্ৰিলত তিনিচুকীয়া, 6 এপ্ৰিলত লখিমপুৰ আৰু 7 এপ্ৰিলত নগাঁৱত চলাব প্ৰচাৰ। উন্নত অসমৰ বিকাশৰ বাবে প্ৰচাৰ চলাম বুলি মন্তব্য কৰিছে সামাজিক মাধ্যমযোগে আনন্দ মিশ্ৰই। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ। নিৰ্বাচনত ভোট দিবৰ বাবে ভুৱা ভোটাৰ অনাৰ অভিযোগ প্ৰাৰ্থীগৰাকীৰ। নিৰ্বাচনত ভোট দিবৰ বাবে ভুৱা ভোটাৰ আনিছে বিজেপিয়ে। বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা ভুৱা ভোটাৰ অনাৰ অভিযোগ মীৰা বৰঠাকুৰৰ। হাতীগাঁও, সিজুবাৰীতো ভুৱা ভোটাৰ আনি ৰখাৰ অভিযোগ কংগ্ৰেছ নেত্ৰীগৰাকীৰ। নিৰ্বাচনক লৈ শংকিত হৈ বিজেপিয়ে ভুৱা ভোটাৰ অনাৰ অভিযোগ তুলিছে মীৰা বৰঠাকুৰে। বিহাৰৰ দৰে ভুৱা ভোটাৰে নিৰ্বাচন খেলিলে অসমৰ ৰাইজে বান্ধি কোৱাব। এনেধৰণে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। কুংকি চৌধুৰীৰ পিতৃ মাতৃয়ে গো মাংস খোৱাক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গো মাংস খোৱা কোনো লোককেই ভোট নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গো মাংসক লৈ মুখ্যমন্ত্ৰীৰ পুনৰ সমালোচনা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ পিতৃ মাতৃক। ৰাজহুৱাকৈ গো মাংস খোৱাটো অসমত অপৰাধ। যি ব্যক্তিয়ে গো মাংস খায় তেওঁক আমি কোনেও ভোট নিদিওঁ। আজি কুংকি চৌধুৰীৰ মাক দেউতাকে সামাজিক মাধ্যমত দেখুৱাই গো মাংস খায়। য'ত হিন্দু লোক থাকে তাত গো মাংস খাব নোৱাৰে, নহ'লে 3 বছৰ জেল হয়। আমি কি হিন্দু নহয় নেকি? মইতো ৰাইজক আহ্বান জনাম, ইয়াৰ বিৰুদ্ধে গোচৰ দিয়ক। এইদৰে কুংকি চৌধুৰীৰ পৰিয়ালক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। সাম্প্ৰদায়িক ৰাজনীতিক লৈ সৰব APCCৰ সভাপতি গৌৰৱ গগৈ। শাসনলৈ আহিলে কংগ্ৰেছে আনিব নতুন আইন। উক্ত আইনৰ অধীনত সাম্প্ৰদায়িক মন্তব্য কৰা লোকক দিয়া হ'ব 5 বছৰ জেল। সাম্প্ৰদায়িক মন্তব্যক লৈ মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীয়ে কয় এই অসম শংকৰ আজানৰ অসম নহয়, কিন্তু গৌৰৱ গগৈয়ে কয় এই অসম শংকৰ আজানৰ অসম আছিল আৰু থাকিব। আমি সাম্প্ৰদায়িক ৰাজনীতিৰ ওপৰত বিশ্বাস নকৰোঁ। সকলোৱে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে নিজৰ সমাজত থকা কথা কোৱাৰ অধিকাৰ আছে। নিজৰ সমাজত কথা কোৱাৰ সময়ত আনক অপমান কৰা আমাৰ পৰম্পৰা নহয়। আমি এনে এখন আইন আনিম, সাম্প্ৰদায়িক মন্তব্য কৰা লোকক 5 বছৰৰ বাবে জেলত ভৰোৱা হ'ব। সেয়া হিন্দুৱেই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। লেতেৰা ৰাজনীতি বহুত হ'ল, এতিয়া অসমৰ ৰাজনীতি পৰিষ্কাৰ কৰাৰ সময় আহিল বুলি ডাঙৰ মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে। দিব লৈছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। এতিয়া নজৰ দিওঁ শ্বেয়াৰ বজাৰৰ খবৰলৈ। আজি 4 এপ্ৰিল শনিবাৰ হোৱা বাবে ভাৰতীয় শ্বেয়াৰ বজাৰ অৰ্থাৎ BSE আৰু NSE সম্পূৰ্ণৰূপে বন্ধ আছে। কেৱল আজিয়েই নহয়, যোৱাকালি গুড ফ্ৰাইডেৰ বাবেও বজাৰত কোনো লেনদেন হোৱা নাছিল। মন কৰিবলগীয়া কথা যে যোৱা 2 এপ্ৰিলত সপ্তাহটোৰ শেষৰটো লেনদেনৰ দিনত বজাৰত যথেষ্ট উত্তেজনা দেখা গৈছিল। প্ৰথম অৱস্থাত বজাৰত 2%তকৈ অধিক হ্ৰাস পাইছিল যদিও শেষৰ ফালে এক আকস্মিক ৰিকাভাৰী দেখিবলৈ পোৱা যায়, য'ত চেনচেক্স 185 পইণ্ট বৃদ্ধিৰে 73,319 স্তৰত আৰু নিফটি 50 প্ৰায় 33 পইণ্টৰ লাভৰ সৈতে 22,713 স্তৰত বন্ধ হয়। এতিয়া বিনিয়োগকাৰীৰ দৃষ্টি থাকিব অহা সোমবাৰ অৰ্থাৎ 6 এপ্ৰিলৰ ওপৰত, যিদিনা বজাৰ পুনৰ খোল খাব। দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। সোণৰ আকাশলংঘী মূল্য। ইয়াৰ মাজতে সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আহিছে এক ডাঙৰ খবৰ। আজি 4 এপ্ৰিলত দেশৰ বজাৰত সোণৰ মূল্য এক নতুন অভিলেখ গঢ়িছে। বিশেষকৈ আমাৰ গুৱাহাটীত 24 কেৰেট সোণৰ মূল্য যোৱাকালিৰ তুলনাত প্ৰায় 1,980 টকা বৃদ্ধি পাইছে। বৰ্তমান গুৱাহাটীত 24 কেৰেট সোণৰ প্ৰতি 10 গ্ৰামৰ মূল্য হৈছেগৈ প্ৰায় 1,50,940 টকা। আনহাতে অলংকাৰৰ বাবে ব্যৱহৃত 22 কেৰেট সোণৰ মূল্যও বৃদ্ধি পায় প্ৰতি 10 গ্ৰামত 1,38,350 টকা হৈছে। বিশেষজ্ঞসকলৰ মতে মধ্যপ্ৰাচ্যৰ যুদ্ধসদৃশ পৰিস্থিতি আৰু আমেৰিকান ডলাৰৰ অস্থিৰতাৰ বাবেই সোণৰ দাম এইদৰে আকাশ স্পৰ্শ কৰিছে। বিয়াৰ বতৰ চলি থকাৰ মাজতে সোণৰ এই জুই চাই দাম এতিয়া ক্ৰেতাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।